এডুকেশ্যন টিকে চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুত বহুত গুড নিউজ হয় কাৰণ যিসকলে শিক্ষক হ'ম বুলি ভাবিছে তেওঁলোকৰ কাৰণে গুড নিউজটো এই কাৰণেই কাৰণ আমাৰ প্ৰায় 4500 পোষ্ট ওলাইছে আৰু ইয়াৰে আমাৰ LPত ওলাইছে 2900 আৰু UPত পোষ্ট ওলাইছে 1600 গতিকে এইটো একেবাৰে ৰেগুলাৰ পোষ্ট হয় বহুতে ভাবিব পাৰে কণ্টেক্সচুৱেলৰ কাৰণে নহয় ৰেগুলাৰ আৰু ইয়াতে প্ৰথম কথা CTET আৰ ইলিজিবল গতিকে CTET যিসকলে পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু আগতেও কিমান আছিল 5500 আছিল এতিয়াও 4500 গতিকে প্ৰায় 10000 পোষ্টত আমাৰ LP UP যিসকল আছে তেওঁলোকে এপ্লাই এতিয়া কৰিব বা কৰিছে আগতে এতিয়া নতুনকৈ ইয়াত আমাৰ 15 তাৰিখৰ পৰাই আমাৰ 15 জানুৱাৰীৰ পৰাই ষ্টাৰ্ট হ'ব যেহেতু আমাৰ যিখিনি অনলাইন প্ৰচেছ আৰু প্ৰায় 30 দিন বা 15 দিনমান থাকিব 31 তাৰিখ মানলৈকে থাকিব এইটো বহুত মানে 15 দিন সময়সীমা দিছে গতিকে এই সময়সীমাৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব 31 মাৰ্চলৈকে সময়সীমা আছে 15 ফেব্ৰুৱাৰী এইটো যে আছে 15 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট প্ৰায় 31 মাৰ্চলৈকে থাকিব dwasam.gov.in ৱেবছাইটত এপ্লাই কৰিব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কওঁতে এতিয়াতো আমাৰ হায়াৰ ছেকেণ্ডাৰী যিসকল আছে তেওঁলোকৰ বাৰু LP লেভেলত ধৰিবলৈ গ'লে হায়াৰ ছেকেণ্ডাৰীৰ পৰা 5% চাব 2 ইয়াৰ্ছ ডিগ্ৰী ডিপ্ল'মা মানে DLED বা BEdৰ পৰা চাব 2% বাকী টেটৰ পৰা 85% বাকী NCC এনেকুৱাকৈ যদি এছেঞ্চিয়েল নন এছেঞ্চিয়েল কোৱালিফিকেশ্যন কিছুমান আছে তেওঁলোকৰ 5% পাছ মাৰ্ক দিব ঠিক তেনেদৰে ইয়াৰো আমাৰ কিমান থাকিব টোটেল 80 মাৰ্কছ টেটৰ পৰাই চাব কাৰণ ইয়াতে ডিগ্ৰীত গ্ৰেজুৱেশ্যন লেভেলত 5% এটা সোমাই যাব যিহেতু সেইকাৰণে আৰু এপ্লাই প্ৰচেছটো আগৰ নিচিনাই হ'ব আৰু এতিয়া বহুতখিনি পোষ্ট হ'ব যিহেতু এতিয়া এই গোটেইবোৰ আগৰখিনি আৰু এতিয়া আগৰ 5500 আৰু এতিয়াৰ মিলি কিনে যদি একেলগে ৰিক্ৰুটমেণ্টটো দিয়ে তেনেহ'লে মেৰিট লিষ্টখন সম্পূৰ্ণ বেলেগ হৈ যাব এইবাৰ কাৰণ এইবাৰ যিমানকি কম পাৰ্চেণ্ট থাকিলেও তাৰমানে 58 মান থাকিলেও তাৰমানে টোটেল এভাৰেজত তেওঁ পোৱাৰ চান্স থাকিব এইকাৰণে থাকিব ইমানখিনি পোষ্ট হৈছে সেইকাৰণে গতিকে এটা বহুত সুবিধাজনক হ'ব সকলোৰে কাৰণে গতিকে আমি অপেক্ষা কৰিম আৰু যিহেতু 31 মাৰ্চত আমাৰ 31 মাৰ্চ যিহেতু লাষ্ট ডেট গতিকে আমাৰ 10 মে'ত যদি এপইণ্টমেণ্ট দিব লগা হয় গতিকে মাৰ্চৰ মাহলৈকে এতিয়া মেৰিট লিষ্ট আশা কৰা মাৰ্চ এপ্ৰিল মানতহে এতিয়া তাৰমানে গোটেই ফাইনেল মেৰিট লিষ্ট ওলাই যাব পাৰে এপ্ৰিল আৰু মে' মাহতে মেৰিট লিষ্টবোৰ ওলাব এতিয়া কাৰণ 31 মাৰ্চলৈকে থাকিলে যদি এই ৰিক্ৰুটমেণ্টটো যদি 10 মে'ত দিয়ে তেনেহ'লে টাইম লাগিব অকণমান মেৰিট লিষ্ট উলিয়াওঁতে আৰু যদি আগৰ যিখিনি 5500 পোষ্ট আছিল সেইখিনি পোষ্টৰ ওপৰত ডিপেণ্ড কৰি যদি আমাৰ কি দিয়ে যদি মেৰিট লিষ্টখন প্ৰকাশ কৰে তেনেহ'লে সোনকালে দিব গতিকে আমি আশা কৰোঁ 10 মে'ত সকলোৱে আমাৰ এপইণ্টমেণ্ট লেটাৰ সোনকালে পাওক গতিকে ভিডিঅ'টো এইখিনি আছিল বহুতে পাইছে কিজানি এই নটিছখন এডভাৰটাইজমেণ্টখন গতিকে আজিলৈ ইমানেই ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি ৰাখক আগন্তুক কিবা আপডেট আহিলে জনাই থাকিম বাৰু এতিয়া ধন্যবাদ